আৰু আজি গৰু বিহু উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তে এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। গৰু বিহু উপলক্ষে কাৰ্বি আংলঙৰ মানজাৰ বৃহৎ গোপামতো এক উদুলি মুদুলি পৰিৱেশ। গৰু বিহু উদযাপন কৰিছে তেওঁলোকে প্ৰতি বছৰ দৰে এই বছৰো মাহ হালধি সানি গৰুক গা ধুৱাই গৌধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। পামখনৰ পৰা দৈনিক 500 লিটাৰ গাখীৰ জিলাখনৰ বিভিন্ন ৰাইজক দুটা দশক ধৰি যোগান ধৰি অহা কথাও তেওঁলোকে উল্লেখ কৰিছে। এয়া আমি আপোনালোকক পামখনৰ পৰিৱেশ দেখুৱাই আছো। এতিয়া আমি ইয়াতে ঢেৰ গৰু আছে আমি বাহিৰত ওলালো 4-5টা মান ধুলো আৰু ভিতৰতো কৰিছো আমি ইয়াতে বেলেগ জাতি আছে ডিমাচা আছে কাৰ্বি আছে অসমীয়া আছে আমি এইটো বুলি আমি কিবা কৰা নাই আমি সবে একে মিলি জুলি আমি এইটো সদায় এভৰি ইয়াৰ আমি সেইটো বিহুটো কৰি থাকো পালন কৰি থাকো আৰু এইটো মানে আমাৰ It's a celebration হয় আমাৰ নিউ ইয়াৰ আছামিছৰ নিউ ইয়াৰ গতিকে আমি সবে ভাল লাগো আমাৰ ভাল পাই সবে সেইকাৰণে আমি সেইটো কৰিছো